যারা আবেদন করেও আধার কার্ড পাননি তাদের জন্য সুখবর শোনালেন রাজ্যের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। বন্ধ হয়ে থাকা সকল আধার কার্ড খুলে দেওয়ার সিদ্ধান্ত সরকারের। আসামে 9,36,000 আধার কার্ড শীঘ্রই চালু করবে কেন্দ্র, জানিয়েছেন মুখ্যমন্ত্রী। আজ সাংবাদিক সম্মেলনে এই কথা জানালেন আসামের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্রী আজ সাংবাদিক সম্মেলনে বক্তব্য রাখতে গিয়ে বলেন যে 2019 সালে সেই আবেদনগুলি জমা পড়েছিল, কিন্তু এগুলি ইস্যু করা হয়নি। আসলে ওই সময় আধার কার্ড কেন্দ্র এবং এনআরসি কেন্দ্র একই স্থানে হওয়ার জন্য সব গুলিয়ে যায়, অথচ আধার কার্ডের সঙ্গে এনআরসির কোনো সম্পর্ক নেই বলে জানালেন মুখ্যমন্ত্রী। কিন্তু যারা আধার কার্ড পাননি তারা রেশন কার্ড, স্কলারশিপ পাওয়া থেকে বঞ্চিত হচ্ছেন। রাজ্যের সব জনগোষ্ঠীর মানুষই আধার কার্ড না পাওয়ার সমস্যায় ভুগছিলেন। এ ব্যাপারে সরকারের কাছে অনেক অভিযোগ আসার পর বিষয়টি খতিয়ে দেখার জন্য একটি ক্যাবিনেট সাব কমিটি গঠন করে দেওয়া হয়। আর সেই কমিটি বিভিন্ন সংগঠনের সঙ্গে আলোচনা করে যে প্রতিবেদন দাখিল করে তার ভিত্তিতে 2 বছর আগে রাজ্য সরকার কেন্দ্রের কাছে অনুরোধ করে আধার কার্ডগুলি ছেড়ে দিতে। তারপর লাগাতার তদির করার পর গত 29 জুলাই কেন্দ্র জানিয়েছে 9,36,000 আধার কার্ড ইস্যু করা হচ্ছে। সম্ভবত আগামী 2-1 মাসের মধ্যেই কার্ডগুলি ইস্যু হয়ে যাবে। মুখ্যমন্ত্রী আশা প্রকাশ করেন যারা আধার কার্ড না থাকার জন্য রেশন কার্ড, স্কলারশিপ সহ বিভিন্ন সমস্যায় ভুগছিলেন তাদের সমস্যার খুব শীঘ্রই সুরাহা হবে। সাংবাদিক সম্মেলনে আধার কার্ড ইস্যু নিয়ে কি বললেন মুখ্যমন্ত্রী, ওনার কাছ থেকে আমরা সরাসরি জেনে নেব। আমাৰ অসমত আপোনালোকে জানে যে 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ড ভাৰত চৰকাৰে যদিও বায়োমেট্ৰিক সংগ্ৰহ কৰিছিলে, কিন্তু আধাৰ কাৰ্ডসমূহ বিতৰণ কৰাটো বন্ধ কৰি ৰাখিছিলে। এই লোকসকল সেই লোকসকল আছিল যিসকলে ফেব্ৰুৱাৰী 2019 পৰা আগষ্ট 2024 এই সময়ছোৱাৰ ভিতৰত এনআৰসি বা আধাৰ কেন্দ্ৰসমূহত বায়োমেট্ৰিক দিবৰ বাবে তেওঁলোকে সেই কেন্দ্ৰসমূহলৈ গৈছিলে। যোৱা কিছুদিন ধৰি এই লোকসকলে 9,38,865 গৰাকী যি লোক আছে তেওঁলোকে বিভিন্ন সময়ত অসম চৰকাৰৰ ওচৰত অভিযোগ কৰি আহিছিলে যে আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে তেওঁলোকে স্কলাৰশিপ, ৰেশন কাৰ্ড, বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। আৰু এই ব্যক্তিসকলৰ ভিতৰত বহুবিলাক এনেকুৱা ব্যক্তি আছে যিবিলাক ব্যক্তিৰ এনআৰসিৰ লগত কোনো সম্বন্ধ নাছিলে, তেওঁলোকে মাত্ৰ সেই সময়ছোৱাত আধাৰ কাৰ্ডৰ বাবে বায়োমেট্ৰিক দিবৰ বাবে গৈছিলে। অৰ্থাৎ এই আধাৰ কাৰ্ড আৰু এনআৰসিৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিলে। সম্পৰ্ক ইমানেই আছিলে যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়োমেট্ৰিক দিবৰ বাবে এনআৰসি বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিলে। আৰু তেতিয়া এনআৰসি আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিলে, দুটা পৃথক পৃথক নাছিলে। এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলোঁ। কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে এনআৰসি আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই আৰু সেইকাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহ'লে কাৰো আপত্তি নাথাকিব। এই বিষয়টো আমি কেবিনেটলৈকে লৈ গৈছিলোঁ। কেবিনেট সাব কমিটিটোৰ যিটো ফাইণ্ডিংছ আছিলে তাক তেখেতসকলে কেবিনেটেও সমৰ্থন কৰিছিলে। আৰু ভাৰত চৰকাৰৰ লগত এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলোঁ যে আধাৰ কাৰ্ডখিনি খুলি দিব লাগে। মানুহৰ ৰেচন কাৰ্ডৰ পৰা স্কলাৰশিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে।
যোৱা 29/7/2024 তাৰিখে আমি অসম চৰকাৰে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰে যে অসম চৰকাৰে এটা আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক গোটেই বিষয়টো জনাব লাগে। আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি ইউনিক আইডেন্টিটি যিটো অথৰিটি আছে তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক্স এই সময়ত লৈছিলোঁ এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱাত যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত এতিয়া অসমত এই এটা বহুদিনৰ যিটো এটা ইস্যু পুঞ্জীভূত হৈ আছিলে 9,35,682 গৰাকী ব্যক্তিৰ তেওঁলোকৰ আধাৰ কাৰ্ড পোৱা পথ প্ৰশস্ত হ'ল আৰু মই ভাবোঁ যে অহা 15 দিন এমাহৰ পৰা ভিতৰৰ পৰা তেওঁলোকে নিজৰ নিজৰ আধাৰ কেন্দ্ৰত গৈ আধাৰসমূহ সংগ্ৰহ কৰিব পাৰিব য'ত য'ত তেওঁলোকে বায়োমেট্ৰিক্স দিছিলে বা UDI কৰ্তৃপক্ষই বেলেগ ব্যৱস্থাও কৰিব পাৰে যে তেওঁলোকে ক'ত গৈ আধাৰ কাৰ্ডখিনি সংগ্ৰহ কৰি লাগিব। কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে যিহেতু আগৰ যিটো নিষেধাজ্ঞা সেইটো তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আৰু এতিয়া আধাৰ কাৰ্ড পোৱাৰ পথ সকলোৰে প্ৰশস্ত হ'ল। এটা বহুদিনীয়া এটা যিটো ইস্যু আছিলে সেইটো আনুষ্ঠানিকভাৱে ৰিজল্ভ হ'ল বুলি মই আশা কৰিছোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো লৈ মই ব্যক্তিগতভাৱে সাক্ষাৎ কৰি মানুহখিনিৰ কথা বুজাইছিলোঁ আৰু তেখেতেও বিশেষকৈ গোটেই বস্তুখিনি বুজি তেখেতে নিজে অনুমোদন দিয়ে যে আধাৰ কাৰ্ডসমূহ মানুহক ঘূৰাই দিব লাগে। মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ হৈ ধন্যবাদ জনাইছোঁ যে বিষয়টো এটা নিষ্পত্তি হোৱা বাবে। এই কথাটো ক'বৰ কাৰণে আপোনালোকক মই মাতিছিলোঁ আৰু ভাৰত চৰকাৰৰ যিখন অফিচ মেমৰেণ্ডাম তাৰ কপি এটা আপোনালোকক আমি দি দিম যাতে আপোনালোকে এই মেমৰেণ্ডামখন বহল প্ৰচাৰ কৰিব পাৰে। 27 লাখ বুলি আমাৰো ধাৰণা আছিলে। পিছত যেতিয়া আমি আলাপ আলোচনা কৰিলোঁ তেতিয়া আমি গম পালোঁ যে সংখ্যাটো 27 লাখ নহয় 9,35,682। আমাৰো প্ৰথমতেতো আমি ধাৰণাৰ ওপৰতে চলি আছিলোঁ। যেতিয়া ভাল কৰি আলাপ আলোচনা হ'ল তেতিয়া ইউনিক আইডেন্টিটি অথৰিটি আমাক ক'লে যে আমি 27 লাখ জব্দ কৰি ৰখা নাই, আমি 9,35,000হে জব্দ কৰি ৰাখিছোঁ। গতিকে সংখ্যাটো 9,35,682। That period was from February 2000. That month was थोड़ा बताइए 2024 February 2019 to August 2019. It was supposed to be linked to be NRC, but they fizzle out the entire thing. Even non-NRC people whose name is there in NRC, their NRC also got blocked. Aadhaar also got blocked. So it was meant to be for
the people whose name were excluded from NRC, but they somehow at that point of time fudged out the thing. Whoever has gone during that period, they have blocked their NRC. So there are many Moran people, Motok people, tribal people. I mean, it was universal landscape. Sobore bond hoy gol. Kono eta jati nai, eta সম্প্ৰদায় নাই, june সেই 5 মাহত আধাৰ কাৰ্ড লব গৈছে, তাৰে আধাৰ কাৰ্ড বন্ধ হৈ গৈছিল। এখানে এতিয়া মই আপোনালোকক এটা সৰু উদাহৰণ দিব পাৰো যে ডিব্ৰুগড়ত 15,000 মানুহৰ আধাৰ কাৰ্ড ব্লক হৈ আছিল, গোলাঘাটত 8,000, যাৰ লগত হয়তো কোনো এনআৰসি সম্পৰ্কই নাই, শিৱসাগৰত 10,000, তেনেকুৱা ধৰণৰ। মানে that landscape was everybody. আমি চাইছিলো যে কোনোবা ৰিলিজিয়ন আছে নেকি, কোনোবা সম্প্ৰদায় নেকি। আমি পিছত দেখিলো ইয়াত কোনো সম্প্ৰদায়ও নাছিলে। এনআৰসিত নাম থকা মানুহ, ড্ৰাফটত নাম থকা মানুহৰ আধাৰ ব্লক আছিলে, ফাইনেলত নাম থকা মানুহৰ আধাৰ ব্লক আছিলে। কাৰণে we could not establish any correlation between NRC and Aadhaar. নাই, আমি এই মানুহখিনিৰহে কথা কৈছো। এই মানুহখিনিৰ নাম, আধাৰ নাম এনআৰসি ড্ৰাফটতো আছিলে, ফাইনেলতো আছিলে। মই এইটোকে কৈছো যে এই মানুহখিনিৰ লগত এনআৰসিৰ কোনো সম্পৰ্ক প্ৰত্যক্ষভাৱে নাছিলে, খালি 5 মাহত জুন গৈছিলে, তাৰে আধাৰখন ব্লক হৈ গৈছিল। স্কলাৰশ্বিপ পোৱা নাছিলে, ৰেচন কাৰ্ড পোৱা নাছিলে, বিভিন্ন জায়গাত। সিদিনাখনে ছোৱালী এজনী আহিছিলে, আমাৰ অসমীয়া ছোৱালী, তেওঁ মাল্টিনেশ্যনেল কোম্পানী এটাত চাকৰি পাইছে। এটা আধাৰ কাৰ্ডখন নাই কাৰণে চাকৰি নিদিয়ে, এতিয়া এমাহত পাই যাব। স্কিম বিলাক তেওঁলোকে এতিয়া এপ্লাই কৰি থাকিব, আমি আৰু স্কিম দিব নাযাওঁ। এতিয়া তেওঁলোকে স্কিমত আবেদন কৰিব পাৰিব, ইলিজিবল হ'ব। আমি আমাৰ কোনো স্কিমৰ পৰা, ষ্টেটৰ স্কিমৰ পৰা কোনো বঞ্চিত নহৈছিলে, মেইনলি চেন্ট্ৰেল আৰু প্ৰাইভেট চেক্টৰত বঞ্চিত হৈছিল। ধৰক এজনী যোৱা কেইদিনমান আগতে মই পলাশবাৰীত এগৰাকী ছোৱালীক পাইছিলো, সৈনিক স্কুলত পঢ়ি আছে, স্কলাৰশ্বিপ এপ্লাই কৰিব পৰা নাই। এতিয়া পাৰিব, বাধাটো উঠি গ'ল আৰু। No, these has no correlation with 19 lakhs and 17 lakhs. That was the main findings. Initially we thought these are 9 lakhs out of that 19 lakhs. But then we found that there is no relation between 19 lakhs and 9 lakhs. So, ji 19 lakhs or NRC নাম নাই, তেওঁলোক নিজৰ জায়গাত আছে। এই 9 লাখ জুনতুন মানুহ, কোনো তেওঁলোক কিবা এনআৰসিৰ কাৰণে বাদ পৰিছে, নাগৰিকত্বৰ কাৰণে বাদ পৰিছে, তাত তেনেকুৱা কোনো ইস্যু নাই। ইয়াৰ ভিতৰত হয়তো 50,000, 1 লাখ মানুহৰ নাম হ'ব, যাৰ এনআৰসিটো নাম নাই, বেলেগ কথা। কিন্তু এনআৰসিত নাম নোহোৱা বাকী সব মানুহৰ আধাৰ আছে, পিছত আৰু আগত যোনে লৈছে। খালি সেই 5 মাহ সময়টোত যোনে গৈছে আধাৰ কাৰ্ডত, কোনোবা ডক্টৰৰ ছোৱালী হ'ব পাৰে, খেতিয়কৰ ছোৱালী হ'ব পাৰে, জাতি ধৰ্ম বৰ্ণ যোনে গৈছে তাকে তেওঁলোকে ব্লক কৰি দিছে। আমি গোটেই ডিসি বিলাকৰ পৰা ৰিপৰ্ট লৈছিলো যে এনআৰসিৰ লগত কিবা সম্পৰ্ক আছে নেকি। তেতিয়া আমি গম পালো যে এনআৰসিৰ লগত কোনো সম্পৰ্ক নাই, নহলে তো পুৰা 19 লাখ কাৰ্ড বন্ধ হৈ থাকিলে। বন্ধ হৈ আছিলে 9 লাখ, 19 লাখ বন্ধ হৈ থাকিলে আমি বুজিলোহেঁতেন যে ই এনআৰসিৰ লগত জড়িত আছে। আমাৰ এনআৰসিৰো কোঅৰ্ডিনেটৰ আছে, তেওঁকো আমি সুধিলো যে ইয়াৰ লগত কিবা এনআৰসিৰ সম্পৰ্ক আছে নেকি। তেওঁলোকে ইয়াৰ ক'লে আমাৰ এনআৰসিৰ লগত কোনো সম্পৰ্ক নাই। সেইকাৰণে আছু বা আন সংগঠন বিলাকৰ লগত আমি কথা পাতিছিলো, তেওঁলোকেও আমাক ক'লে যে এইটো যিহেতু এনআৰসিৰ লগত কোনো সম্পৰ্ক নাই, গতিকে আধাৰখিনি ৰাখা নাৰাখাটো কোনো মিনিং নাই। Because NRC কেন্দ্ৰ and Aadhaar কেন্দ্ৰ were same. আমাৰ অসমত প্ৰথম আধাৰ কেন্দ্ৰ চলি আছিলে, সাডেনলি গভৰ্ণমেণ্টে আধাৰ কেন্দ্ৰতে এনআৰসি বুলি বোৰ্ডখন লগাই দিলে, দুখন বোৰ্ড লাগি থাকিলে। গতিকে এনআৰসিৰ মানুহো গ'ল তাতে ধাক্কা খালে, আধাৰৰ মানুহো গৈ ধাক্কা খালে।
সেইকাৰণে এইটো সমস্যা কল 5 মাহৰ টাইম স্পেনৰ 5 মাহৰ আগত আৰু পিছত এতিয়া এনআৰচিত যাৰ নামো নাই আজি যদি আধাৰ ল'ব গৈছে আধাৰ পাই গৈছে বা আগতো যদি গৈছিলে আধাৰ পাই গৈছিলে মাজৰ 5 মাহত বেসিক্যালি খেলিমেলিৰ কাৰণে এইটো বন্ধ হৈ গৈছিলে ইয়াৰ ভিতৰত হয়তো কিছুমানৰ নাম এনআৰচিটো নাথাকিব পাৰে কাৰণ আমিতো এনআৰচি লিষ্টখন দেখা নাই কিন্তু আমি ইনকুৱাৰী কৰি যেটো দেখিলো যে যদি এনআৰচিৰ লগত সম্পৰ্ক হলেতেন 19 লাখ বন্ধ হৈ গ'লহেতেন we could not establish any correlation between NRC and Aadhaar আমি প্ৰত্যেক ডিসিৰ পৰা আমি নাম ললো কিছুমানৰ নাম প্ৰথমৰ পৰা এনআৰচিত আছে ফাইনেলতো আছে ড্ৰাফটতো আছে কিন্তু আধাৰখন আমি খুধিলো কিয় গৈছিলে বুলে স্কলাৰশিপ কাৰণে গলো চাকৰি এপ্লাই কাৰণে গলো আধাৰ লব গলো ব্লক হৈ গল আমাৰ লগত বহুত নামো আছে আমি বহুত বিলাক নামো সংগ্ৰহ কৰিছিলো আৰু ইয়াত কোনো জাতি ধৰ্ম বুলি কথা নাছিলে সব মানুহ আছিল মৰাণ মটকৰ পৰা আৰম্ভ কৰি বঙালীৰ পৰা মাৰুৱাৰীৰ পৰা হিন্দুৰ পৰা মুছলমানলৈকে সবৰে ব্লক হৈ আছে ইয়াত কোনো এটা প্যাটাৰ্ন নাছিল আৰু এটা বহুদিনীয়া ইৰিটেশন এটা আছিল কিন্তু যি 19 লাখ নাম নাই সেইটো এটা বেলেগ ক্যাটেগৰী সেইখিনি লগত ইয়াৰ কোনো সম্পৰ্ক নাই যেতিয়া এনআৰচি পাবলিশ হ'ব সেই 19 লাখ মানুহৰ কেছ ট্ৰিব্যুনেলত গুছি যাব সেইটো এটা বেলেগ কমপ্লিটলি এটা বেলেগ চেপ্টাৰ নালাগে বায়োমেট্ৰিকটো দিয়াই আছে খালি গলে কয় কাৰ্ডখন নাপায় কাৰ্ড ইজ ব্লক এতিয়া হেতু উদ্ৰ হৈ যাব গটিকে ডুপ্লিকেট কপি যেনেকে উলাই আধাৰৰ তেওঁলোকে এতিয়া আধাৰ কেন্দ্ৰত যাব কপিটো লৈ আহিব খালি ইট মাইট টেক অ্যানাদাৰ 15-20 ডেজ টাইম তেওঁলোকে ইউডিআই প্ৰটোকল এটা দিব কাৰণ 9 লাখ মানুহ একেলগে গলে তো একেদিনাই দিব নোৱাৰে তেওঁলোকে ডেফিনেটলি প্ৰটোকল এটা ইস্যু কৰিব ইয়াৰ ওপৰত এটাই মানে বহুদিনীয়া সমস্যা এটা আছিল সেইটো সমাধান হৈ গ'ল সংবাদ এই পর্যন্তই ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে ধন্যবাদ